যিখিনি সিভিল মানুহ থানাৰ লগত টাচত আহে তাৰ ভিতৰত কিছু খুব কম হলেও এটা শতাংশই দুৰ্নীতিত লিপ্ত হয় আৰু আৰক্ষীৰ লগত মিলি কিছুমান বেয়া কাম কৰে মোৰ এটা অনুৰোধ আজি যিখিনি আমাৰ নতুনকৈ গঠিত হোৱা নাগৰিক সমিতিৰ বিষয়ববীয়াসকল আহিছে যে আপোনালোকে যেন সেইটোৰ পৰা দূৰত থাকে আৰু নিজে দূৰত থকাই নহয় আপোনালোকে থানাত থকা ষ্টাফক ওসি পৰা আপ টু কনষ্টেবল তেওঁলোককো দুৰ্নীতিৰ পৰা কেনেকৈ দূৰত ৰাখিব পাৰে সেইটোৰ ওপৰত আপোনালোকে এটা বলিষ্ঠ পদক্ষেপ ল'ব তেতিয়া আমাৰ অসম আৰক্ষী আৰু ভাল হ'ব আৰু এটা সদায় কমপ্লেইণ্ট আহে সেইটো হ'ল যে অসম আৰক্ষীৰ কিছুমান বিষয়া কৰ্মীসকলৰ ব্যৱহাৰটো বেয়া হয় তাতো আপোনালোকে আমুলিয়াই দিব আৰু সেইটো কেনেকৈ শুধৰণি কৰিব পাৰে তাৰ ওপৰত আলোচনা কৰিব ওসি লগত ডিসকাশন কৰি যদি তাত সলিউশনটো নহয় তেতিয়া এসপি সকলৰ লগত এডিশনাল এসপি এসডিপিৰ লগত কথা পাতি সেইটো কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যেটো সপন আছে এই সপনটো হেতু হ'ল যে অসম আৰক্ষী কেনেকৈ আমি পাব্লিক ফ্ৰেন্ডলি আৰু ভাল প্ৰফেশনাল ফোর্স হিচাপে গঢ়ি তুলিব পাৰো তাত এটা বলিষ্ঠ পদক্ষেপ হিচাপে আজি সেই নতুন এটা আঁচনি হাতত লোৱা হৈছে মই ভাবো যে আপোনালোকৰ পৰা আমি যদি সহায় পাওঁ সহযোগ পাওঁ তেতিয়া এইখিনি কৰাত আমাৰ সুবিধা হ'ব